हेलो फ्रेंड्स, आज আমি আলোচনা কৰিম সৰলীকৰণৰ ওপৰত কিছুমান গুৰুত্বপূৰ্ণ এমসিকিউ। আগন্তুক এডিআৰই পৰীক্ষাৰ কাৰণে অৰ্থাৎ গ্ৰেড 3 গ্ৰেড 4 আৰু আসাম পুলিচৰ কাৰণে কোৱেশ্চনবোৰ আপোনালোকে প্ৰেক্টিছ কৰিব পাৰে। চাওক, কোৱেশ্চন নম্বৰ 1 14 - 12 - 9 - 7 - 6 - 2 ওপৰত কি দি আছে বাৰ। সেকেন্ড ব্ৰেকেট আৰু থাৰ্ড ব্ৰেকেট ইয়াৰ মান হ'ব, মান উলিয়াব লাগে, অৰ্থাৎ ইয়াৰ সিম্পলিফিকেশন বা সৰল কৰিব লাগে। চাওক 14 দিয়া আছে, 14 - 12 - 9 - 7 - 6 - 2 ওকে। ইয়াতে বাৰ দিয়া আছে। সো প্ৰথমতে আমি এই বাৰৰ কামটো কৰিব লাগিব। সো 14 মাইনাস বাকিবিলাক সেম থাকিব, 12 মাইনাস 9 মাইনাস 7 মাইনাস ইয়াত ওপৰত বাৰ দিয়া আছে, অৰ্থাৎ 6 ৰ পৰা 2 বাদ দিব লাগিব, মাইনাস কৰিব লাগিব। 6 ৰ পৰা 2 বাদ দিলে কিমান থাকিব 4 ওকে, 4 থাকিল। তাৰ পিছত চাওক 14 মাইনাস 12 মাইনাস 9 মাইনাস প্ৰথম বন্ধনী আৰু বাকি আছে ইয়াৰ মাইনাস কৰিব লাগিব, 7 মাইনাস 4 3 ওকে। তাৰ পিছত চাওক 14 মাইনাস 12 মাইনাস 9 মাইনাস 3 কিমান আহিব 6 ওকে। দ্বিতীয় বন্ধনী কাম হৈ গ'ল। এতিয়া লাষ্টৰ আমাৰ তৃতীয় বন্ধনী বাকি থাকিল। সো 14 মাইনাস 12 পৰা 6 বাদ দিলে কিমান থাকিব 6। সো 14 পৰা 6 বাদ দিলে কিমান থাকিব 8। অপশন নম্বৰ এ টো কারেক্ট হ'ব। কোৱেশ্চন নম্বৰ 2 2.5 হৰণ 0.5 ইনটু 0.1 মাইনাস 0.5 ৰাখিটো সৰল কৰিলে কি মান পোৱা যাব। সব একেবাৰে ইজি হয়। 2.5 হৰণ 0.5 ইনটু 0.1 মাইনাস 0.5 প্ৰথমে আমি দশমিকটো উঠাই দিম। সো 2.5ক আমি 25 ডিভাইড বাই 10 লিখিব পাৰো, কাৰণ ইয়াতে এটা অংকৰ আগত দশমিক আছে, সেইকাৰণে আমি 10 দি কি কৰিব লাগিব ডিভাইড কৰিব লাগিব। অৰ্থাৎ 2.5 মানে হল 25 ডিভাইড বাই 10 হৰণ 0.5 মানে হল 5 বাই 10 ইনটু 0.1 মানে হল 1 বাই 10 মাইনাস 0.5 মানে হল 5 বাই 10 ওকে। চাওক 0.05 মানে হল 5 বাই 10, হয়তো দশমিক আছিল 100 হ'ব ইয়াতে। সো 5 বাই 100 ওকে। এতিয়া চাওক এটা আমি কেনসেল কৰিব লাগিব। কেনসেল কৰাৰ আগতে চাওক ইয়াতে হৰণ চিহ্ন দি আছে, এটো পূৰণ দিম। সো 25 ডিভাইড বাই 10 হৰণ থাকিলে পূৰণ দিব লাগিব। তলৰ সংখ্যাটো ওপৰত যাব, ওপৰৰ সংখ্যাটো তলত আহিব। ইয়াতে ওপৰত যাব 10, তলত কিমান আহিব 5 ইনটু 1 বাই 10 মাইনাস 5 বাই 100 ওকে। কটাকটি করলে চাওক 5 দিয়ে কটাকটি করলে 5 বার যাব, ইয়াতে 2 বার, 5 2 গুণে 10 ওকে। ইয়াতে থাকিল 2 আৰু 2 কেনসেল। সো ইয়াতে বাকি থাকিল 5 ইনটু 1 বাই 10 মাইনাস 5 বাই 100 কিন্তু বাকি থাকিল ওকে। সো 5 ইনটু 1 বাই 10 5 2 গুণে 10, এইটো আমি কেনসেল কৰিব পাৰো। সো 1 বাই 2 মাইনাস 5 বাই 100 ওকে। সো 1 বাই 2 মানে হল 0.5 মাইনাস 5 বাই 100 মানে হল 0.05। সো 0.5 পৰা 0.05 মাইনাস কৰিলে আমি পাও 0.45 ওকে। গতি অপশন নম্বৰ বি টো কারেক্ট হ'ব। 0.5 পৰা 0.05 মাইনাস করলে কি মান পাও 0.45। কোয়েশ্চন নম্বৰ 3 3/4 প্লাস 1 সমস্ত 1/4 মাইনাস 1/4 এর মান হ'ব। একেবারে ইজি হয়। চাওক 3/4 প্লাস 1 সমস্ত 4/1 মাইনাস 4/1 ওকে। সো 4/3 প্লাস এটো সমস্তটো ভাঙিব লাগিব, 1 লগত 4 পূৰণ কৰিম, তাৰ উপৰ সংখ্যাটো যোগ কৰিব লাগিব। সো 4 1 গুণ 4, 4 লগত 1 যোগ কৰিলে 5, সো 5/4 মাইনাস 1/4। এতিয়া চাওক হৰ সেম আছে 4 4 4, গতিকে এলসিএম কিমান হ'ব 4 আহিব। সো উপৰ সংখ্যাবিলাক জাস্ট আমি যোগ কৰি যাম। 3 প্লাস 5 এতে মাইনাস আছে মাইনাস কৰিম, যোগ আছে যোগ কৰিছো, এতে মাইনাস আছে মাইনাস কৰিছো ওকে। এতিয়া চাওক 4 3 plus 5 8 minus 1
8 minus 1 7 divide by 4 7 divide by 4 ভগ্নাংশত অর্থাৎ মিশ্র ভগ্নাংশ যদি প্রকাশ করো এক সমস্ত 4 ভাগৰ 4 গুণ 4 4 লগত কিমান যোগ কৰিলে 7 হ'ব 3 যোগ কৰিলে 7 হ'ব ওকে সো একৰ লগত 4 পূৰণ কৰো 4 1 গুণ 4 4 লগত 3 যোগ কৰিলে কিমান আহিব 7 সো 7 by 4 ক মিশ্র ভগ্নাংশত প্ৰকাশ কৰিলে কি হ'ব 1 এক সমস্ত 3 by 4 গতিকে অপশন নম্বৰ সি সক এক সমস্ত 4 ভাগৰ 3 এইটো অপশন সি টো কারেক্ট হ'ব क्वेश्चन नंबर 4 root over 169 into root over 64 into root over 16 मान किमान होबो उलियाब लागे सो root over 169 into root over 64 into root over 16 ओके सो root over 169 याक आमी 13 स्क्वायर लिखिब पारो कारण 13 स्क्वायर लिखिले किमान হয় 13 स्क्वायर करले किमान 169 into root over 64 ক আমি 8 স্কয়ার লিখিব পাৰো কাৰণ 8 into 8 কিমান আহিব 64 into root over 16 ক আমি কি লিখিব পাৰো 4 স্কয়ার ওকে এতিয়া সক স্কয়ার আৰু ৰুট ক্যান্সেল যাব ইয়াতে স্কয়ার ৰুট ক্যান্সেল যাব ইয়াতে স্কয়ার ৰুট ক্যান্সেল যাব বাকি থাকিল আমি ইয়াতে 13 into ইয়াতে বাকি থাকিল 8 into 4 ওকে সো 13 into 8 into 4 এটো পূৰণ কৰিব লাগে সো 13 into 8 into 4 কিমান আহিব 32 ओके सो 13 আৰু 32 পূৰণ কৰিলে আমি পাও 416 গতিকে ইয়াৰ आंसर টো হ'ব 416 সো অপশন নম্বৰ ডি টো কারেক্ট হ'ব सो क्वेश्चन नंबर 5 root over 36 into root over 81 into root over 49 into root over 16 divided by root over 9 into root over 4 ইয়াৰ মান নিৰ্ণয় কৰিব লাগে সো root over 36 डायरेक्ट আমি শর্টকাট সমাধান কৰিম root over 36 ক আমি কি লিখিব পাৰো 6 লিখিব পাৰো কাৰণ 6 ৰ স্কয়ার কৰিলে কিমান আহিব 36 into root over 81 ক আমি 9 লিখিব পাৰো কাৰণ 9 ৰ স্কয়ার কৰিলে কিমান আহিব 81 আহিব অৰ্থাৎ 81 ৰ বৰ্গমূল ললে আমি 9 পাও into root over 49 ৰ বৰ্গমূল ললে 7 পাও কাৰণ 7 into 7 কিমান হয় 49 into root over 16 ৰ বৰ্গমূল ললে কিমান পাও 4 ওকে আৰু তলত বাকি থাকিল root over 9 root over 9 ৰ বৰ্গমূল অৰ্থাৎ root over 9 ৰ মান কিমান আহিব 3 9 ৰ বৰ্গমূল 3 into 4 ৰ বৰ্গমূল কিমান আহিব 2 ওকে এতিয়া ক্যান্সেল কৰিব লাগিব 3 এতে 6 আছে 3 দুগুণ কিমান আহিব 6 এটো ক্যান্সেল গল 2 আৰু 2 ক্যান্সেল গল সো আমাৰ ইয়াতে বাকি থাকিল 9 into 7 into 4 ওকে সো 9 into 7 into 4 বাকি থাকিল 9 into 7 9 हाथ गुण किमान होबो 63 तो 61 into 4 ओके सो 63 লগত 4 পূৰণ কৰিলে আমি কিমান পাও 4 3 গুণ 12 4 6 গুণ 24 হাতৰ 1 25 সো কিমান আহিব 252 অপশন নম্বৰ এ টো কারেক্ট হ'ব অৰ্থাৎ ইয়াৰ মানটো হ'ব 252 সক বিসর কোশ্চেনটো সক √225 ডিভাইড বাই तो root over 225 divided by 729 minus root over 25 divided by 144 minus root over 16 by 81 और मान होबे तो सक एडीआरई प्रीवियस ईयर क्वेश्चन হয় এনেকুৱা টাইপৰ क्वेश्चन আপোনালোকে প্ৰ্যাকটিছ কৰিব লাগিব যিখিনি দিয়া হৈছে গটিখিনি আপোনালোকে ভালকৈ প্ৰ্যাকটিছ কৰিব সক এটো কেনেকৈ আমি অতি কম সময়তে সমাধান কৰিব পাৰো সো root over 225 আৰু 729 বৰ্গমূল দিয়া হৈছে অৰ্থাৎ 225 ৰ বৰ্গমূলটো লব লাগিব আৰু 729 ৰ বৰ্গমূল লব লাগিব সো ইয়াৰ পৰা ডাইৰেক্ট আমি সমাধান কৰিম সো 15 ৰ স্কয়াৰ কৰিলে আমি জানো 15 ৰ স্কয়াৰ কৰিলে কিমান আহিব 225 আৰু 27 ৰ স্কয়াৰ কৰিলে কিমান আহে 729 ওকে 27 ৰ স্কয়াৰ কৰিলে কিমান আহিব 729 এক আমি স্কয়াৰ কৰিব পাৰো আৰু ৰুট ওভাৰ দিব লাগিব নেকৈ কাটো ৰুট ওভাৰ দিয়া হৈছে সো 15 স্কয়ার 225 আৰু 27 স্কয়ার 729 ঠিক তেনেকৈ এটো আমি এনেকৈ সিম্পলিফাই কৰিম সো এতে সক 25 5 ৰ স্কয়ার কৰিলে কিমান হয় 25 আৰু 12 ৰ স্কয়ার কৰিলে কিমান আহিব 144 এটা আমি ব্ৰেকেট দিব লাগিব নেকৈ মাইনাস তাৰপিছত সক 16 4 4 ৰ স্কয়ার কৰিলে কিমান আহিব 16 আৰু 9 ৰ স্কয়ার কৰিলে কিমান নাহে 81 সো 4/9 স্কয়ার আমি লিখিব পাৰো এতিয়া সব স্কয়ার ৰুট ক্যান্সেল যাব স্কয়ার ৰুট ক্যান্সেল গল স্কয়ার ৰুট ক্যান্সেল সো ইয়াতে বাকি থাকিল আমাৰ 15
ডিভাইড বাই 27 মাইনাস 5 ডিভাইড বাই 12 মাইনাস 4 ডিভাইড বাই 9 ওকে এতিয়া এটা মাইনাস কৰিব লাগিব 27 12 আৰু 9 27 12 আৰু 9 ইয়াৰ কি ল'ব লাগিব এলসিএম ল'ব লাগিব সো 3 দি আমি ডিভাইড কৰিম 3 9 গুণ 27 3 4 গুণ 12 3 3 গুণ 9 ওকে আকৌ আমি 3 দি ডিভাইড কৰিম 3 3 গুণ 9 3 4 ভাগ ন যায় এই কাৰণে এতে 4 4 থাকিব 3 3 কিমান বাৰ যায় একবাৰ ওকে এতিয়া এই বাহিৰৰ কেইটা আমি পূৰণ কৰিম সো বাহিৰৰ কেইটা পূৰণ কৰিলে 3 * 3 9 9 * 3 27 27 * 4 ওকে সো কিমান আহিব 108 সো এলসিএম কিমান আহিল আমাৰ 108 এতিয়া 27 108 বি কিমান বাৰ যাব 4 বাৰ সো 4 লগত 15 পূৰণ কৰিব লাগিব 60 মাইনাস 12 108 বি কিমান বাৰ যায় 9 9 ৰ লগত এতে 5 পূৰণ কৰিব লাগিব ওকে 9 ৰ লগত 5 পূৰণ কৰিলে কিমান আহিব 45 মাইনাস 9 108 বি কিমান বাৰ যাব ইয়াতে 12 বাৰ যাব 12 ৰ লগত 4 পূৰণ কৰিলে কিমান আহিব 48 ওকে এইখিনি আমি মাইনাস কৰি ললো এতিয়া চাওক 108 60 মাইনাস 45 ৰ আগত মাইনাস আছে 48 ৰ আগত মাইনাস আছে সো এই দুটা কি কৰিব লাগিব প্লাস কৰিব লাগিব 45 48 যোগ কৰিলে কিমান পাও 93 ওকে এতিয়া 60 93 অৰ্থাৎ 93 পৰা 60 মাইনাস কৰিম বাকি থাকিব আমাৰ -33 আৰু তলত বাকি থাকিল 108 এতিয়া 3 দি আমি এটো কটাকটি কৰিব লাগিব 3 দি কটাকটি যায় 3 11 গুণ 33 আৰু 108 ত কিমান বাৰ যাব 36 ওকে সো -11 ডিভাইডেড বাই 36 অপশন নম্বৰ বি চাওক -11 বাই 36 গতিকে এর আনসারটো হ'ব অপশন বি -11 বাই 36